হয় ডক্টৰ ৰঞ্জন গগৈৰ নেতৃত্বত আমাৰ চলাইকেটি গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে। এইবাৰ আপোনালোকৰ লখিমপুৰতো চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। কেনেকা এই ধৰণৰ মানে চকু চিকিৎসা সম্পৰ্কে কি ক'ব ৰাইজৰ মানে কেনেধৰণৰ সমাগম? खुलुमबाय जितु माने रंजन गगৈ सारा जोंनि लखिमपुर फिल्डआवहाय माने फ्रियावनो माने मेगन चिकित्सा खालामनायखौ जोङो माने गोजोननाय फोरमायदों। सारा माने जोंनि बे एरियायावहाय माने सोरबा गोबां मानसियानो माने जितु फैसा गारनायनिफ्राय माने गोजानाव थानानैबाबो फ्रियावनो मेगन नायनो फैदों साराहाय। माने जोंनि बे जायगायावहाय बेखौ नायनो मोननानै जों जोबोद माने गोजोननाय बावदों गगৈ सारनिफ्रायबो। बेखिनियानो गोजोन्थों। হয় চলাইকেটি গাঁও পঞ্চায়তৰ লখিমপুৰ গাঁও ৰাস্তা পদূলিৰ জৰাজীৰ্ণ অৱস্থা, তাৰ মাজতে ডক্টৰ ৰঞ্জন গগৈৰ নেতৃত্বত আজি আপোনালোকৰ এই অঞ্চলত চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে। কি ক'ব এই সন্দৰ্ভত? মোৰ নাম মতিলাল গয়াৰী। এইটো কথা সঁচা, আমাৰ এইটো ভিতৰ অঞ্চলত ৰাস্তা পদূলিৰ কাৰণে খুব অসুবিধা। ইয়াৰ কাৰণে আমাৰ চকু চিকিৎসালয় আমাৰ অসুবিধা। ৰাইজৰ ৰাস্তা পদূলিৰ অসুবিধাৰ কাৰণে ৰাইজে যাবলৈ খুব মানে অশান্তি। ইয়াৰ কাৰণে মানে ছাৰক আমি ৰাইজ হৈ অনুৰোধ কৰিছোঁ ইয়াত আহি পেলাই আমাক অকণমান চকুৰ চিকিৎসাটো চাব বুলি। ছাৰে আমাৰ কথা লৈ আহিছে। আমি ছাৰক ৰঞ্জন গগৈ ছাৰক আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে আমি এনেকৈ মানে বহুত মানে দুখত পৰি আছোঁ। এইটো ছাৰে আহি পেলাই আমাক ভিতৰ হ'লেও আমাক চাবলৈ আহিছে বা এইটো চিকিৎসা কৰিছে চকুৰ। ইয়াৰ কাৰণে আমি ৰঞ্জন গগৈ ছাৰক আমি মানে আমাৰ পৰা ৰাইজৰ পৰা আমি ধন্যবাদ জনাইছোঁ। ছাৰক আমি জ্ঞাপন কৰিছোঁ। চকু চিকিৎসা কৰিলে? পালে চশমা? মানে চকু চিকিৎসা শিবিৰ কেনেকা পাইছে? চিকিৎসা শিবিৰ কেনেকা পাইছে? চিকিৎসা কেনেকা পাইছে? ভালে হৈছে ন? এতিয়া দেখি পাই নাই? চশমাটো চাওঁ। এবাৰ পিন্ধি চাওকচোন। এতিয়া ধুনীয়াকৈ দেখি পায় ন? এতিয়া ৰঞ্জন গগৈ ছাৰৰ নেতৃত্বত আজি চকু চিকিৎসা শিবিৰ আয়োজন কৰিছে। এতিয়া কি ক'ব? ৰঞ্জন গগৈ ছাৰে প্ৰথমবাৰৰ বাবে আপোনালোকৰ লক্ষীপথাৰত চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে আৰু আপোনালোকে চকু চিকিৎসা কৰিলে। কি ক'ব? ছাৰলৈ কি আহ্বান জনাব? আৰু হয় যাতে আৰু মানে পৰৱৰ্তী সময়ত তেখেতে আকৌ মানে ভাল কাম কৰক। স্পষ্ট পাইছে স্পষ্ট পাইছে না? অসুবিধাটো নাই না?